হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ সত্ৰ নামঘৰ। গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মোৎসৱত এনেকুৱাই পৰিৱেশ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। সত্ৰ নামঘৰত গুৰুজনাৰ সৃষ্টিৰাজিৰে জীপাল হৈ পৰিল সত্ৰ নামঘৰসমূহ। খোল তাল আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত আজি আকাশ বতাহ। এয়া সত্ৰভূমি মাজুলীৰ দৃশ্য। মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত অনন্য পৰিৱেশ। পুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছতেই নামঘৰত খোল প্ৰসংগ। খোল প্ৰসংগৰে ভাগৱত শোভাযাত্ৰা উলিয়াই মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৰাইজে। শংকৰদেৱ সাংস্কৃতিক সংঘৰ সৌজন্যত ৰঙাচাহী নিকিনিখোৱা গাঁৱৰ উদ্যোগত আমি ৫৭৭তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ৪দিনীয়া কাৰ্যসূচী যোৱা কালিৰ পৰা আমি আয়োজন কৰিছোঁ। যোৱা কালি কাৰ্যসূচী সুকলমে হৈ গৈছে। আজি আমি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ কৰিছোঁ। সত্ৰনগৰী বৰপেটা সত্ৰত দুদিনীয়াকৈ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। হৰিনাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে বৰপেটাৰ চৌপাশ। ভাগৱতৰ মাজেৰে আমি প্ৰচাৰ যে আমাৰ গুৰুজনাই যি ধৰ্মবস্তু দি থৈ গৈছে সেই সমস্ত ধৰ্মবস্তু ভাগৱততে নিহিত হৈ আছে। আৰু সেয়ে এই পবিত্ৰ ভাগৱত গ্ৰন্থখন লৈ আজি গায়ন বায়ন নামঘৰীয়াকে লৈ থিয় নাম যুগল প্ৰসংগ আইসকলৰ প্ৰসংগকে ধৰি আজি সুদীৰ্ঘ এটা ধৰ্মীয় শোভাযাত্ৰা কৰা হৈছে ভাগৱতখন লৈ। আৰু সমগ্ৰ চহৰখনতে জাননী দিয়া হৈছে যে গুৰুজনাই দি থৈ যোৱা অৱদান। বৰপেটা ৰোড শাখা সত্ৰতো তিনিদিনীয়াকৈ আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে উলিওৱা ভাগৱত শোভাযাত্ৰাৰ উদ্বোধন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৭ সংখ্যক আৱিৰ্ভাৱ আজি তিথি। আৰু এই আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰ কীৰ্তনঘৰসমূহত আনকি কোচবিহাৰত থকা মধুপুৰ সত্ৰতো বহুতে কেইবাদিনো কাৰ্যসূচী গ্ৰহণ কৰিছে। তাৰ ভিতৰত বৰপেটাৰ ঢাকা সত্ৰই এই তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰ লগতে আজি যি ভাগৱত শোভাযাত্ৰা আজি আয়োজন কৰিছে, ভাগৱত শোভাযাত্ৰাত মোকে উন্মোচন কৰাৰ কাৰণে দায়িত্ব দিছিলে। মই পৰম সৌভাগ্য এই ভাগৱত শোভাযাত্ৰা বৰপেটাটো উদ্বোধন কৰিম। মই ভাবোঁ এই ভাগৱত শোভাযাত্ৰাৰ জৰিয়তে আজি বৰপেটাবাসী ৰাইজৰ নিশ্চিত ওপৰত মনৰ মলিনতা দূৰ হ'ব। বৰপেটাখনো আজি পবিত্ৰ হিচাপে পৰিগণিত হ'ব। এয়া মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱাৰ দৃশ্য। বিভিন্ন কাৰ্যসূচীৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বটদ্ৰৱাত। ইফালে লখিমপুৰ, বিহপুৰীয়া, নাৰায়ণপুৰ, ঢকুৱাখনাতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ এনেদৰেই উলহ মালহেৰে উদযাপন কৰিলে ভকত বৈষ্ণৱে। ব্যতিক্ৰম নহ'ল দুলীয়াজান, ডিগবৈ, লাকুৱা, যোৰহাট আদিতো কেৱল হৰিনামৰ অমিয়া সুৰ। একেদৰে চাপৰ, শুৱালকুছি, পলাশবাৰী, ওদালগুৰি, তেজপুৰতো গুৰুজনাৰ জন্মোৎসৱ পালন কৰিলে ভকত বৈষ্ণৱে। মুঠতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল আকাশ বতাহ। ব্যুৰো ৰিপৰ্ট DY365।